Hi everyone, how are you all? You are watching Let's Zoom Accountancy, myself Amin Jaman. In my today's sessions, I'm going to discuss two most important questions. The first one is what? What is income and expenditure account? And the second one, what are the important features of income and expenditure account? And these are very important, which are frequently asked in the final examination. So go through the video and watch till the end. So প্ৰথমতে তোমালোকে চোৱা কোৱেশ্চনটো মই লিখিছো what is an income and expenditure account okay আয় আৰু ব্যয়ৰ একাউণ্টৰ সংজ্ঞা দিয়া বা আয় আৰু ব্যয় হিসাব বুলিলে তোমালোকে কি বুজা সেই বস্তুটো তুমি উল্লেখ কৰিব লাগিব ডিফাইন কৰিব লাগিব সো ইয়াতে মই এনসাৰটো ধুনিয়াকৈ লিখি দিছো এটা চাবা তোমালোকে কি লিখিছো মই that income and expenditure account is just like profit and loss account. Our income or expenditure account to ki hoy amar it is as similar of what profit and loss account jito ami preparation korisilu for the profit seeking organizations. Is it clear? Prepared by not for profit seeking organization. Aru ei income and expenditure account I aru ব্যয়ৰ হিসাবটো প্ৰস্তুত কোনে কৰে by the not for profit seeking organization that mean অনালাভকাৰী প্ৰতিষ্ঠানসমূহে ইনকাম আৰু এক্সপেন্ডিচাৰ হিসাবসমূহ প্ৰস্তুত কৰে to ascertain surplus or deficit. What is the main objective বা মূল উদ্দেশ্য কি যে আমাৰ আয় আৰু ব্যয়ৰ হিসাব প্ৰস্তুত কৰাৰ মূল উদ্দেশ্যটো হ'ল to find out surplus or deficit আৰু এইটোক আমি কি বুলি surplus ৰাহি বা ঘাটি বুলি কোৱা হয় ঠিক আছে এটা ৰাহি কেতিয়া হ'ব ঘাটি কেতিয়া হ'ব বা surplus কেতিয়া হ'ব deficit কেতিয়া হ'ব The surplus when income is more than the expenditure, then there will be surplus or rahi. Is it clear? Or deficit ketiya when expenditure is more than the income, then there will be deficit or you can say ghati. Is it clear? And this account is prepared on accrual basis. Ami jito receipts and payments account paisilu. Tate ki paisilu? যে recipient payments account prepare kora hoy on cash basis. That means only cash transactions are recorded. Nogod লেনদেন সমূহে অকল কি কৰা হয় রেকর্ড করা হয় বা নগদ ভিত্তিক প্রস্তুত করা হয় কিন্তু আমার যেটো ইনকাম এন্ড এক্সপেন্ডিচার এটা অ্যাকচুয়াল বেসিসত কি করা হয় রেকর্ড করা হয় whether the cash receipt or paid it does not matter if the transaction has been made that has to be recorded in the income and expenditure account is it clear and in this account only revenue nature items and items only for current periods are recorded আৰু ইয়াতে কি কৈছে যে অকল যিবিলাক ৰেভিনিউ নেচাৰ আইটেমছ ৰেভিনিউ নেচাৰ মানে আইটেমছ মানে ৰিকাৰিং ইন নেচাৰ যিবিলাক আমাৰ সদায় ট্ৰানজেকশ্যন হৈছে সদায় হৈ আছে যেনেকুৱা সেলছ ৰেগুলাৰ হৈ আছে স্যালাৰি ৰেগুলাৰ দিব লাগে ৱাইজেছ ৰেগুলাৰ দিব লাগে তেনেকুৱা অনলি ৰেভিনিউ নেচাৰ আইটেমছখিনি আমি ইয়াতে ৰেকৰ্ড কৰিম বা ওকে আৰু ইয়াতে আৰু এটা আইটেমছ অনলি ফৰ কাৰেণ্ট পিৰিয়ডছ আৰ ৰেকৰ্ডেড তাৰমানে আমাৰ ৰিচিপ্টছ এণ্ড পেমেণ্টছ একাউণ্টত আমি কি পাইছোঁ যে আইটেমছ অফ এনি পিৰিয়ডছ অৰ এনি ইয়াৰ্ছ আৰ ৰেকৰ্ডেড okay in the receipts and payments account but yate ki kaise items only for current years periods jito বৃত্তীয় বছৰৰ কাৰণে আমি ইনকাম এণ্ড এক্সপেন্ডিচাৰটো প্ৰস্তুত কৰিম সেই বছৰৰ ট্ৰানজেকশ্যনখিনিহে অকল ৰেকৰ্ড কৰা হ'ব বাকি এডভান্স পেমেণ্ট বা আউটষ্টেণ্ডিং পেমেণ্ট ওকে এক্ৰুড ইনকাম সেই এইবিলাক বস্তু আমাৰ ৰেকৰ্ড কৰা নহয় ইজ ক্লিয়াৰ সো ইয়াতে তোমালোকে আৰু এটা বস্তু চাবা মই ক্লাছবিলাক কৰি আছোঁ আৰু যিমানখিনি কৰি আছোঁ আজিও যিখিনি ক্লাছ কৰিম এইখিনি বস্তু অলৰেডি তোমালোকৰ এক্সামত সুধিছে বৰ্ড এক্সামত আৰু ইন ফিউচাৰ বৰ্ড এক্সামতো সোধাৰ চান্স বহুত থাকে আৰু তোমালোকৰ ফালৰ পৰা যদি কোনোবা এটা কোৱেশ্চন থাকে টপিক থাকে যে কোনটো টপিক তোমালোকক বুজাব লাগে ইউ কেন কমেণ্টছ আৰু সেই টপিকটো মই ডিছকাছ কৰি দিম ইজ ইট ক্লিয়াৰ সো নাও লুক ইনটু দ্য নেক্সট কুৱেশ্যনছ What are the characteristics or features of income and expenditure account? যে আয় আৰু ব্যয় হিসাবৰ বৈশিষ্ট্যসমূহ কি কি ইয়াতে ফিচাৰ্ছ আৰু কেৰেক্টাৰিষ্টিক্স মিনিং একো হয় বা নেচাৰ হ'ব পাৰে মিনিংটো একেই আৰু অসমীয়াত এইটো আমি বৈশিষ্ট্য বুলি কওঁ যে আয় আৰু ব্যয় হিসাবৰ বৈশিষ্ট্যসমূহ কি কি হোৱাট আৰ দ্য ফিচাৰ্ছ অৰ কেৰেক্টাৰিষ্টিক্স অফ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট আৰু তোমালোকে মিলাই চাব পাৰা এইবিলাক কোৱেশ্চন তোমালোকৰ প্ৰিভিয়াছ বৰ্ড এক্সামবিলাকত সুধিছে গতিকে তোমালোকে এই এনচাৰবিলাক প্ৰিপেৰেশ্যন কৰি ল'বা চ' এনচাৰসমূহ চোৱা কি কি আছে ইয়াতে মই 5টা কেৰেক্টাৰ লিখিছোঁ বা বৈশিষ্ট্য লিখিছোঁ প্ৰথমতে ৰেভিনিউ একাউণ্ট আমাৰ যেটো ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট আছে ইয়াক আমি ৰেভিনিউ একাউণ্টছ বুলি কৈছোঁ কিয় কৈছোঁ
in these accounts all the revenues earned by the business not for profit organizations are recorded. Is it clear? আৰু এটা ইয়াত আমি দুটা সাইড আছে, দুটা এটা ৰিচিভ এটা হ'ল আমাৰ ইনকাম সাইড আৰু এক্সপেন্ডিচাৰ সাইড, আৰু তাৰ পৰা আমি সাৰপ্লাস হৈছে নে ডেফিসিট হৈছে সেই বস্তুখিনি আমি ওলাম। Is it clear? Then to determine surplus or deficit, আমি ইনকাম এণ্ড এক্সপেন্ডিচাৰ একাউণ্টটো কিহৰ কাৰণে প্ৰস্তুত কৰোঁ? টু ফাইণ্ড আউট, ডিটাৰমাইন মানে ফাইণ্ড আউট, আমি উলিয়াওঁ। কি উলিয়াওঁ? সাৰপ্লাস আৰু ডেফিচিট। সাৰপ্লাসক কি বুলি কওঁ? ৰাহি, আৰু ডেফিচিটক কি বুলি কওঁ? ঘাটি। সাৰপ্লাস কেতিয়া হয়? অলৰেডি মই কৈছোঁ অলপ আগতে যে যেতিয়া আমাৰ ইনকাম ইজ মোৰ দেন এক্সপেণ্ডিচাৰ দেন দেয়াৰ ইজ সাৰপ্লাস অৰ ইউ কেন চে ৰাহি, এণ্ড ডেফিচিট when expenditure is more than the income then there will be deficit or ঘাটি। Is it clear? Then based on accrual basis, this point also I have discussed in the definition of the income and expenditure account. যে বেস্ট অন অ্যাক্ৰুৱেল বেচিছ, আমাৰ যিটো ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট আছে এইটো প্ৰস্তুত কৰা হয় অন দ্য বেচিছ অফ অ্যাক্ৰুৱেল বেচিছ। কিহৰ কাৰণে? ইয়াতে যিকোনো ট্ৰানজেকশ্যন কাৰেণ্ট ইয়াৰৰ যিকোনো ট্ৰানজেকশ্যন ৰেকৰ্ড কৰা হয়। যিকোনো ট্ৰানজেকশ্যন মানে অনলি ৰেভিনিউ নেচাৰ আইটেমছ। ইজ ইট ক্লিয়াৰ? whether the expenses paid or not, whether the income earned or received or not, যদি ইনকাম আৰ্ণ কৰিছে ৰেকৰ্ড কৰিব, যদি এক্সপেন্সেছ ইনকাম দিছে ৰেকৰ্ড কৰিব, পেড কৰক বা ৰিচিভ কৰক ইট ডাজ নট মেটাৰ। ইজ ইট ক্লিয়াৰ? সেইকাৰণে এইটো বেস্ট অন অ্যাক্ৰুৱেল বেচিছ বুলি কোৱা হয়। দেন ৰেকৰ্ডিং অফ আইটেমছ অফ অনলি কাৰেণ্ট পিৰিয়ডছ, অলৰেডি এইটো বস্তু মই ডিছকাশ্যন কৰিছোঁ ইন ইয়ৰ ডেফিনিশ্যন অফ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট। কি কৈছে? ৰেকৰ্ডিং অফ আইটেমছ, কোনবিলাক আইটেমছ ৰেকৰ্ড কৰা হ'ব? অনলি কাৰেণ্ট পিৰিয়ডছ আইটেমছ, যিবিলাক ট্ৰানজেকশ্যন লেনদেন আমাৰ চলিত বছৰত হ'ব বা চলিত বছৰৰ লেনদেনসমূহ অকলে কি কৰা হ'ব? ৰেকৰ্ড কৰা হ'ব। যোৱা বছৰৰ বা অহা বছৰৰ লেনদেনসমূহ ৰেকৰ্ড কৰা নহয়। অনলি একমাত্ৰ তোমালোকৰ চলিত বছৰৰ লেনদেনসমূহে কি কৰা হয়? ৰেকৰ্ড কৰা হয় ইন দ্য ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট। দেন লাষ্ট অন লুক বাট নট দ্য লিষ্ট, ৰেকৰ্ডিং অফ আইটেমছ অনলি ৰেভিনিউ ইন নেচাৰ। যে আমাৰ আইটেমছবিলাক দুটা নেচাৰ হ'ব পাৰে, এটা কেপিটেল নেচাৰ আইটেম আৰু এটা কি আছিল? ৰেভিনিউ নেচাৰ আইটেম। চ' ইয়াতে কি কৈছে? ৰেভিনিউ নেচাৰ আৰু কেপিটেল নেচাৰটো ৰাজহ নেচাৰ আইটেম বুলি কয়, ৰাজহ প্ৰকৃতিৰ আৰু মূলধনী প্ৰকৃতিৰ। কিন্তু ইয়াতে ৰেকৰ্ড কৰা হয় অনলি আমাৰ যিবিলাক ৰাজহ প্ৰকৃতিৰ আইটেমছ আছে। ৰেভিনিউ নেচাৰ যিবিলাক আইটেম অনলি সেই আইটেমবিলাকে কি কৰা হ'ব? ৰেকৰ্ড কৰা হ'ব। ইট মিনছ দ্যাট দ্য items of capital natures are ignored or are not recorded in the income and expenditure account. Is it clear? So I hope তোমালোকে বুজি পাইছা। প্লিজ যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো দবাই দিবা। আৰু তোমালোকৰ ফালৰ পৰা যদি কোনো কোৱেশ্চন থাকে প্লিজ কমেণ্ট, I will try to solve that also. Is it clear? So thank you, have a great day.